পুহমহীয়া শীতকো নেওচি কলিতাপাৰাৰ ৰূপালী সংঘৰ সোণালী জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ ৰাজহুৱা সভাত কলিতাপাৰা গাঁৱৰ জীয়ৰী বোৱাৰী আৰু আইতাহঁতে এঞ্জেলা চাংমাই আধ্যাত্মিক ভাষণ শুনিবলৈ ওলাই আহিল হিলদোল ভাঙি। এক উদ্ধপ্ত পৰিৱেশৰ মাজেৰে 19 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ল ৰূপালী সংঘৰ বহু প্ৰত্যাশিত সোণালী জয়ন্তী উদযাপন। 50খন ৰূপালী সংঘৰ পতাকা উত্তোলন আৰু জুবিন গাৰ্গ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে কলিতাপাৰা ৰূপালী সংঘৰ প্ৰাক্তন সভাপতি সম্পাদক গাঁৱৰ বিশিষ্ট ব্যক্তি আৰু ককা আইতাসকলে শ্বহীদক সোঁৱৰি কৰিলে বন্তি প্ৰজ্বলন। আটকধুনীয়া জুবিন গাৰ্গ সোঁৱৰণী মুকলি মঞ্চৰ ৰূপালী সংঘৰ ৰাজহুৱা সভা আৰম্ভ হয় কলিতাপাৰা জীয়ৰী বোৱাৰীয়ে পৰিৱেশন কৰা মায়াবিনী গীতেৰে। কলিতাপাৰা ৰূপালী সংঘৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ ৰাজহুৱা সভাত মুখ্য অতিথিৰ ভাষণ আগবঢ়ালে যুৱ সাংবাদিক সুবক্তা এঞ্জেলা চাংমাই। এঞ্জেলা চাংমাই সংঘৰ সেৱা, কৰ্তব্য, দায়িত্ব, শিক্ষাৰ প্ৰাসংগিকতা, জ্ঞান আহৰণ আৰু আধ্যাত্মিক দিশৰ ওপৰত আগবঢ়াই সুমধুৰ ভাষণ। কলিতাপাৰাৰ পৰা ভুৱন বলিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ, মই খুব সুখী আৰু গৌৰৱান্বিত যে ইমান সুন্দৰ এটি অনুষ্ঠানত অংশ ল'বলৈ সুবিধা পালোঁ। তাৰ বাবে মই কলিতাপাৰা ৰূপালী সংঘক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ সোণালী জয়ন্তী বৰ্ষৰ বহু প্ৰত্যাহ্বানৰ মাজতে এই সংঘটি জন্ম হৈছিল আৰু ইমান দূৰলৈ তেখেতলোক আহি আজি উপস্থিত হৈছে। গতিকে এই যিটো সোণসেৰীয়া যাত্ৰা, সেইটোৰ ক্ষেত্ৰত আচলতে আমিতো খুব কম অভিজ্ঞতাৰ লোক, তেখেতসকলৰ বেছি অভিজ্ঞতা এই অনুষ্ঠানটিৰ সৈতে জড়িত হৈ আছে। এই অনুষ্ঠানটিৰ সফলতা চকুৰ সন্মুখত দেখি খুব সুখী অনুভৱ কৰিছোঁ। প্ৰত্যেক ঠাইতে এনে এটি সংঘ থাকিব লাগে, সেয়া আমাৰ মনে এইখিনি মুহূৰ্তত কৈছে। সংঘ নোহোৱা হৈ যোৱাৰ ক্ষেত্ৰত বহুখিনি কথা থাকে যে ঐক্যতাৰ আচলতে নোহোৱা হোৱাৰ বাবে সংঘ বিভিন্ন সময়ত নোহোৱা হৈ গৈছে। ঐক্যতা নোহোৱাৰ বাবে সংঘ নিজৰ মাজত আৰু ৰাইজৰ মাজত এটা দূৰত্ব আহি পৰে। আৰু তাৰ ব্যক্তিগত স্বাৰ্থ যেতিয়া আহে, আমি প্ৰত্যেকেই জানো ব্যক্তিগত স্বাৰ্থ যেতিয়া বেছিকৈ সোমাবলৈ আৰম্ভ কৰে তেতিয়া সেই ঐক্যতাটো নাথাকে আৰু তাৰ বাবে দল এটা ভংগ হয়, তেতিয়া বেছি দিনলৈ সি জীয়াই নাথাকে। কলিতাপাৰাৰ এই সংঘটোৱে কিন্তু এটা উদাহৰণ দাঙি ধৰিছে যে তেওঁলোকে ইমান বছৰ এই সংঘটি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। বিভিন্ন প্ৰান্তত এতিয়াও যিবোৰ সংগঠন জীয়াই আছে, মই সেইসকলক শুভেচ্ছা জনাইছোঁ। আৰু যিবোৰ সংগঠন এতিয়া নোহোৱা হৈ গ'ল, আশা কৰিছোঁ যে আকৌ সেই এটা মহৎ উদ্দেশ্য আগত ৰাখি সেই সংগঠনবোৰ জন্ম হওক, সেইটো মই কামনা কৰিছোঁ। আনফালে আপুনি পুথিভঁৰালৰ কথা যিটো ক'লে, মই ইতিমধ্যে মোৰ কথাৰ প্ৰসংগটো সেইখিনি কৈছোঁ যে আচলতে এতিয়া বিশ্বায়নৰ সময়। আমি হাতে হাতে আমাৰ ইণ্টাৰনেট আছে, ই মাধ্যমৰ জৰিয়তে আমি প্ৰত্যেকটো তথ্য আমি লাভ কৰোঁ, প্ৰত্যেকটো মুহূৰ্তত, ছেকেণ্ডত। এখন কিতাপ ক্ৰয় কৰি আনি পঢ়া সেই সময়খিনি মাত্ৰ 2-3 ছেকেণ্ডৰ ভিতৰত যেতিয়া সেই তথ্যখিনি হাততে উপলব্ধ হয়, সেইখিনি ক্ষেত্ৰত আমি ভাবোঁ যে সহজ এটা উপায় প্ৰত্যেকে অৱলম্বন কৰে। বিভিন্ন সময়ত আমিও ই মাধ্যমৰ আচলতে ব্যৱহাৰ কৰোঁ। গতিকে থাপতে যেতিয়া তথ্যবোৰ পোৱা যায়, সেইবাবে কিতাপবোৰ ক'ৰবাত এলাগী হৈছে। কিন্তু একেবাৰে এলাগী হৈছে বুলি আপুনি ক'ব নোৱাৰে। এতিয়াও যথেষ্টকৈ গ্ৰন্থৰ সমাদৰ আছে আৰু সেইটো থাকিব লাগিব, কাৰণ গ্ৰন্থ অবিহনে জুবিন গাৰ্গদেৱেও কৈ থৈ গৈছিল যে গামোচাই এটা জাতিক বচাব নোৱাৰে, বচালে গ্ৰন্থইহে বচাব পাৰিব। আৰু আমাৰ গুৰুজনাই সেই কথা কৈছিল। আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱেও সেই কথাষাৰ কৈছিল যে জাতিটোক যদি মূৰ দাঙি জীয়াই তোলাত সহায় কৰিব পাৰে, তেন্তে একমাত্ৰ গ্ৰন্থইহে সহায় কৰিব পাৰিব। তো এই ক্ষেত্ৰত মই ভাবোঁ যে গ্ৰন্থৰ প্ৰতি আত্মিক সম্বন্ধ পূৰ্বতে যেনেধৰণে আছিল এতিয়াও আছিল, মাত্ৰ দুই এঠাইত অকণমান ক'ৰবাত উজুতি খাইছে নতুন প্ৰজন্ম। আধ্যাত্মিক শিক্ষা অসমীয়া সমাজৰ আটাইতকৈ বেছি আছিল অন্য ৰাজ্যৰ তুলনাত। কাৰণ আমাৰ অসমীয়া গোটেই সমাজখন আপুনি যদি মন কৰে, গুৰুজনাৰ মহাপুৰুষীয় আদৰ্শৰে পৰিচালিত হোৱা আছিল। মহাপুৰুষীয় আদৰ্শটো আধ্যাত্মিকতাৰ কথাখিনি আছিলে। আধ্যাত্মিক চেতনাৰে বৰ উদ্বুদ্ধ আছিল আমাৰ পূৰ্বৰ সমাজখন। কিন্তু লাহে লাহে আমাৰ নতুন প্ৰজন্ম অকণমান এই বিষয়টোৰ পৰা আঁতৰিল। মাজৰ সময়ছোৱাত আচলতে ইয়াৰ অপব্যাখ্যা হোৱাৰ বাবে, ধৰ্ম আৰু আধ্যাত্মিকতাক একাকাৰ কৰাৰ বাবে এই বিষয়বস্তুটো ক'ৰবাত এলাগী হৈ ৰ'ল। কিন্তু আমি আকৌ ভাবিছোঁ এই আধ্যাত্মিকতা, স্পিৰিচুৱেলিটি আমি শক্তিশালী ৰূপত আকৌ অধ্যয়ন কৰাটো খুব প্ৰয়োজন। কাৰণ আধ্যাত্মিক যেতিয়া হৈ থাকিব এজন মানুহ, তেতিয়া সেই মানুহজনে কেতিয়াও অনৰ্থক কোনো কামৰ সৈতে জড়িত হৈ থাকিব নোৱাৰে, নেতিবাচক কোনো কাম কৰিব নোৱাৰে। সেইটোতো ক'বই নালাগে যে যেনেকুৱা এটা পৰ্যায় এতিয়া সৃষ্টি হৈছে, খুব আচৰিত হওঁ যে এইটো নিয়ন্ত্ৰণ কিয় অসমীয়া মানুহে কৰিব পৰা নাই। মই অসমতে আছোনে, অসমীয়া জীয়ৰী বোৱাৰীকে চাই আছোনে, অসমীয়া ল'ৰা ছোৱালীকে চাই আছোনে, এইখিনি আমাৰ লগৰ ল'ৰা ছোৱালীয়ে নে এনেকুৱা কাম কৰিছে, সেই প্ৰশ্নটো ক'ৰবাত মনত আহে আৰু লাজ পাওঁ। সেই আমি সমস্যাটোৰ পৰা লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰিছোঁ যে এইটো আমি মাত মাতি যেন লাভ নাই, আমি যেন ঠিক কৰিব নোৱাৰিম এতিয়া, তেনেকুৱা এটা আচলতে আমাৰ সন্মুখত তেনেকুৱা এটা সমস্যাই গ্ৰাস দিছে। মই ভাবোঁ যে এই ক্ষেত্ৰত আমি প্ৰত্যেকেই এটা ব্যৱস্থা লোৱাটো এতিয়া খুব জৰুৰী। এই নিয়ন্ত্ৰণ যদি নহয়, বৰ এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব। অসামাজিক ইমান কাৰ্যকলাপ সামাজিক মাধ্যমত আমি সেইটো বৰ্তমান সময়ত একেবাৰে গ্ৰহণযোগ্য নহয়। যিটো মই ব্যক্তিগতভাৱে যদি এই কথাষাৰ কওঁ, মই সাংবাদিক হিচাপে নহয়, মই ব্যক্তিগতভাৱে অসমীয়া জীয়ৰী হিচাপে সেই কথাষাৰ কৈছোঁ যে সামাজিক মাধ্যমত ইমান বেছি উতিবাঢ়ি ফুৰাটো, সামাজিক মাধ্যমৰ এই যিটো আসক্তি, যাৰ বাবে এতিয়া নাঙঠ হ'বলৈ মানুহে কুণ্ঠাবোধ নকৰে কেইটামান টকাৰ বাবে, সেই কথাটো মই কোনো পধ্যেই কোনো কাৰণতে মই গ্ৰহণ কৰিব নোৱাৰোঁ। যিহেতু 2025 চনত অসমীয়া ডাঙৰ মানুহজন হেৰুৱালে, 26 চনত তেওঁলোকে আশা কৰিছে মানুহে কিবা হ'ব নেকি? আমি প্ৰাণৰ শিল্পীগৰাকীকেই হেৰুৱালো, আৰু কি বাকী থাকিল আমাৰ মাজত?
আমি এনেকুৱা এটা পৰিৱেশ পৰিস্থিতিত আছোঁ যে এতিয়া এনেকুৱা লাগে, ভাবিলেতো আচৰিত লাগে। সেই সত্তাটোক এতিয়া লাহে লাহে অসমীয়া ৰাইজে এনেকুৱা হৈছে যে তেখেত আছে বুলিয়ে আমি অনুভৱ কৰি কেইটামান দিন আছোঁ, তেনেকুৱা লাগে। এই প্ৰক্ৰিয়াটোত মই ভাবোঁ, মোৰতো প্ৰথম কথা ব্যক্তিগত অনুভৱ যে মই যিমান সোনকালে পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ মই ন্যায় প্ৰক্ৰিয়াটোৰ কথা ক'ব বিচাৰিছোঁ। দুখীয়ে যিমান কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে সেইখিনি কঠোৰ শাস্তি পাওক। এখন শক্তিশালী চাৰ্জশ্বীট ইতিমধ্যে দাখিল কৰা হৈছে, প্ৰত্যেকেই গম পাইছে। সেই চাৰ্জশ্বীটখনত যিখিনি তথ্য প্ৰমাণ লাগে তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰাকৈ, তেওঁলোকক আচলতে শাস্তি বিহিব পৰাকৈ, সেইখিনি তথ্য প্ৰমাণেৰে তেওঁলোকক শাস্তি বিহক, আমি সেইটো কামনা কৰিছোঁ। কাৰণ এনেকুৱা এটা সত্তা আমাৰ মাজৰ পৰা কাঢ়ি নিছে। আপোনাৰ মোৰ দৰে সাধাৰণ লোক নাছিল, সেইজন জুবিন গাৰ্গ আছিল, যাক আমি ঈশ্বৰৰ সন্তান বুলি কৈছোঁ বা সংগীতৰ ভগৱান বুলি কৈছোঁ। গতিকে সেইজনকে আমি হিৰল, আমি কাৰ হাতলৈ মুখলৈ চাই জীয়াই আছোঁ। যিটো মুহূৰ্তত আজি ভাবক জুবিন গাৰ্গৰ এটা চিঞৰত আমাৰ যে নতুন প্ৰজন্ম আমি থিয় দিছিলোঁ লতাশিলত, আপুনিও হয়তো পাহৰা নাই বা অসমীয়াই হয়তো সেই দিনবোৰ পাহৰা নাই। জুবিন গাৰ্গে উঠ বুলি ক'লে উঠিছিল, বুলি ক'লে বহিছিল, এটা চিঞৰ লাগে বুলি ক'লে আমি প্ৰত্যেকেই চিঞৰিছিলোঁ। গতিকে সেই কথাবোৰ অসমীয়া কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেই গোটেই প্ৰজন্মটোক জুবিন গাৰ্গে একেবাৰে বৰগীত গাবলৈ শিকাই থৈ যোৱাৰ পৰা ৱেষ্টাৰ্ণ সংগীতলৈকে প্ৰত্যেকটো ধাৰা জুবিন গাৰ্গে যিটো শৈলীৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, সেইবোৰ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু জুবিন গাৰ্গক যদি কোনোবাই পাহৰে, বোলে 25 বৰ্ষতহে আমাৰ পৰা হেৰাই গ'ল, 26ত ভাল কিবা এটা আহিল আমি পাহৰি গ'লোঁ, এইটো যদি হয়, মই ভাবোঁ এইটো আমাতকৈ লাজ লগা কথা একো হ'ব নোৱাৰে। কাৰণ জুবিন গাৰ্গক পাহৰি গ'লে অসমীয়া আৰু কাক মনত ৰাখিব? উদ্দেশ্যে কি আহ্বান জনাব? মই ভাবোঁ সামাজিক দায়বদ্ধতা, ব্যক্তিগত দায়বদ্ধতা আৰু সামাজিক দায়বদ্ধতা, এই দুটা কথা প্ৰত্যেকে হয়তো অনুভৱ কৰিব লাগিব। আৰু আধ্যাত্মিক চেতনা আৰু লগতে সামাজিক দায়বদ্ধতা আৰু ব্যক্তিগত দায়বদ্ধতা বুলি কওঁতে তাত জাতীয়তাবাদৰ প্ৰসংগটো আহি পৰে। গতিকে জাতিৰ প্ৰতি কৰণীয় যিখিনি থাকে, আমাৰ একেবাৰে পৰম্পৰা, সংস্কৃতি, কৃষ্টি সংস্কৃতি প্ৰত্যেকটো ৰক্ষাৰ ক্ষেত্ৰত প্ৰথম কথাটো প্ৰশ্নটো মোৰ নিজলৈ যে মই কেনেকৈ কৰিছোঁ, মোৰ মা দেউতাই কেনেকৈ কৰিছে, মোৰ ঘৰখনে কেনেকৈ কৰিছে। আমি যদি সংস্কৃতি একো পালনেই কৰা নাই, পৰম্পৰা মই একো নিজে ধৰিয়েই ৰখা নাই, তাৰপিছত মই ভাষণত আহি ডাঙৰ ডাঙৰ কথা ক'লে তেতিয়া নুশুৱাই, বা আমি কেৱল এটা অনুষ্ঠান আয়োজন কৰিলে তেতিয়া নুশুৱাই কথাবোৰ। প্ৰত্যেকৰ এটা দায়িত্ববোধ সেইটোৱে যে আমি নিজে কিমান আমাৰ সংস্কৃতি পালন কৰিব পাৰিছোঁ, পৰম্পৰা পালন কৰিব পাৰিছোঁ। কাৰণ অসমীয়া জাতিটোক আনে ধ্বংস কৰিব নোৱাৰে, অসমীয়া জাতি নিজৰ ভুলৰ বাবে ধ্বংস হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।